আমি কলগছৰ পৰা খাৰ উৎপাদন কৰিবলৈ লৈছোঁ, যিটো বস্তু আমাৰ বিভিন্ন বেমাৰত ব্যৱহাৰ কৰা হয়। আমি প্ৰথমতে এইটো কেনেকৈ উৎপাদন কৰে আমি সেইটো আৰম্ভ কৰিছোঁ। প্ৰথমতে কলগছ লাগিব। এই কলগছ কাটি টুকুৰা টুকুৰি কৰি এই কলগছবিলাক ৰ'দত শুকাব লাগিব, আৰু ৰ'দত শুকোৱাৰ পিছত সেইখিনি আমি পুৰিব লাগিব। এইটো আমি পুৰি আমি ছাই বনাম। এই ছাইখিনি পিছত আমাৰ এনেকুৱা হ'ব। এইখিনি ছাই কলাখাৰৰ পিছত পুৰি ছাই এনেকুৱা আমি ছাই বনাম। এই ছাইখিনি আমি এতিয়া এটা পাত্ৰত পানী দি তাক চেকিম। চেকিলে যি ৰস ওলায়, চেকাৰ পিছত যিখিনি দ্ৰৱ আমি পাম, সেইখিনি আমি বিভিন্ন খাদ্য বস্তুত আমি ব্যৱহাৰ কৰোঁ। যেনেকুৱা আমি আমাৰ যদি পেটটো যদি ফুলি থাকে, হজম শক্তি কম হয়, তেতিয়া আমি এই খাৰ বনাই খাওঁ। খাৰ বনাই খালে আমাৰ হজম শক্তি বৃদ্ধি হয়। আৰু যদি চৰ্দি জ্বৰ হৈ থাকে, তেতিয়া এই খাৰ যদি আমি যিকোনো পাচলিত এই খাৰ দি খাওঁ, তেতিয়া আমাৰ চৰ্দি জ্বৰ কমি যায়। আৰু এই খাৰৰ সহায়ত ইয়াক কীটনাশক হিচাপে ব্যৱহাৰ কৰা হয়। যদি এই খাৰ আমাৰ পথাৰত যেতিয়া ভুই ৰোৱা আৰম্ভ হয়, যেতিয়া আমাৰ জোক প্ৰচুৰ পৰিমাণে ওলায়, আৰু এই যদি খাৰবিলাক আমি সেই পথাৰত ছিটাই দিওঁ, তেতিয়া সেই জোকবিলাক তাৰ পৰা নোহোৱা হৈ যায় আৰু ৰোৱনীয়ে ভুই ৰোৱাত সহায় হয়। গতিকে এইটো আমাৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। এইটো আমি আমাৰ থলুৱা হিচাপে আমাৰ অসমত যথেষ্ট পৰিমাণে কলগছ পোৱা যায়। এই কলগছৰ পৰা আমি যদি খাৰ প্ৰস্তুত কৰি তাক যদি আমি চেকি বটলত পেকেটিং কৰি বটলত ভৰাই যদি পেকেটিং কৰি আমি বজাৰত উলিয়াই দিওঁ, তেতিয়াহ'লে আমাৰ নিশ্চয় আমি আৰ্থিকভাৱে সবল হ'ব পাৰিম।